হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰ্ম চিৰিয়েলত অভিনয় কৰা গুণগুণৰ বেষ্ট ফ্ৰেণ্ড জয়িতা আচলতে হয় কোন, ক'ত ঘৰ, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। গুণগুণ কথা মৰ্ম চিৰিয়েলত অভিনয় কৰা জয়িতা অৰ্থাৎ গুণগুণৰ বেষ্ট ফ্ৰেণ্ডৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নাম হ'ল জয়জিতা দাস। জয়জিতা দাসৰ ঘৰ হ'ল গোপাল নগৰ, নুনমাটি, গুৱাহাটীত। তেওঁৰ জন্ম হৈছিল 27 ছেপ্টেম্বৰ 2001 চনত। জয়জিতা দাসৰ পৰিয়ালত মাক দেউতাক আৰু এগৰাকী ভনীয়েক আছে। মাকৰ নাম হ'ল নিভা দাস, দেউতাকৰ নাম হ'ল জগন্নাথ দাস আৰু ভনীয়েকৰ নাম হ'ল ৰূপস্মিতা দাস। জয়জিতা দাসৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় আৰু বৰ্তমান গ্ৰেজুৱেশ্যন কৰিছে গুৱাহাটী কলেজৰ পৰা। জয়জিতা দাসে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হৈছে পাৰিজাত, একুকী তৰাৰ পোহৰ আৰু গুণগুণ কথা মৰ্ম চিৰিয়েলত অভিনয় কৰি আছে। তেওঁ অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী সত্ৰীয়া ডান্সাৰ হয়। জনপ্ৰিয় অভিনেত্ৰী জয়জিতা দাস বৰ্তমান ছিংগুল আছে। আপোনালোকে বাৰু গুণগুণ কথা মৰ্ম ধাৰাবাহিকখনত জয়জিতা দাসৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।